অধিৱেশনেই হওক বা অন্যান্য অনুষ্ঠান হওক তেখেতসকলে পাতিবলৈ অকণমান সংকোচ কৰে কাৰণ আসলে আমার 11 বজাৰ পৰা নৃত্য প্ৰতিযোগিতা কিন্তু যেহেতুকে আমাৰ নৃত্য প্ৰতিযোগিতাটো কৰি গ'লে আমাৰ মূল সভালৈ দেৰি হৈ যাব সেয়েহে আমি মূল সভা আৰু নৃত্য প্ৰতিযোগিতা আমি একেলগতে চলাই নিম বুলি সিদ্ধান্ত কৰিছোঁ সেয়েহে আমি মূল সভা কাৰ্যসূচীলৈ আগবাঢ়িছোঁ আজি এই মূল সভাখন পৰিচালনা কৰিবৰ কাৰণে আমি সভাপতি আসনৰ কাৰণে নিমন্ত্ৰণ জনাইছিলোঁ ৰাজীৱ গান্ধী উচ্চ মাধ্যমিক বিদ্যালয় কিন্তু ইমানবিলাক সুবিধা দিয়াৰ স্বত্তেও ইয়াত এতিয়া এখন স্কুল 6, 7, 8 আছে ইয়াত আমাৰ ষ্টুডেণ্ট আছে কেৱল 37 আৰু এখন যিখন LP আছে সেইখনত 50তকৈ ওপৰ আছে বুলি কৈছে তাৰমানে সুবিধা দিয়া হৈছে কিন্তু ৰাইজে কি নকৰে ছাত্ৰ ছাত্ৰীবিলাকক আমাৰ চৰকাৰী বিদ্যালয় নিদিয়ে আমাৰ গোটেই নাৰায়ণপুৰত ছাত্ৰ ছাত্ৰীৰ সংখ্যা এনেও কম আচলতে প্ৰাইভেট আৰু গভৰ্ণমেণ্ট মিলাইহে আছে 29,000 তাৰে 22,000 মান ছাত্ৰ ছাত্ৰী আমাৰ গভৰ্ণমেণ্ট স্কুলত আছে মানে ক শ্ৰেণীৰ পৰা 12লৈকে আমাৰ বিদ্যালয়খন আৰু সমাজৰ মাজত যিটো সম্পৰ্ক সেই সম্পৰ্কটো সুদৃঢ় হয় আৰু আমি বিদ্যালয়বিলাকে কৰি থকা কামবিলাক যাতে কি হয় ৰাইজৰ মাজলৈ যায় এতিয়া আপোনালোকে জানেনে আমি চৰকাৰী বিদ্যালয়বিলাকৰ ছাত্ৰ ছাত্ৰীক বহুত সুবিধা দিয়া হয় আমি কি কৰোঁ ইউনিফৰ্ম ফ্ৰীকৈ দিয়া হয় পাঠ্যপুথি ফ্ৰীকৈ দিয়া হয়